10,000 নহয়, তাতকৈ বেছিয়ে। আজি আমাৰ লোৱাৰ প্ৰাইমেৰী নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ এটা ভাল খবৰ আহি গৈছে। পুনৰ আপোনালোকৰ প্ৰায় 15,000 মান চাকৰি অসম চৰকাৰৰ পৰা লোৱা মুকলি কৰি দিছে। কি চাকৰি আহিছে, লগতে কেতিয়াৰ পৰা আবেদন কৰিব লাগিব, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। নতুনকৈ আপোনালোকৰ চাকৰিও মুকলি কৰি দিছে। শিক্ষামন্ত্ৰী মহোদয়ে এই সম্পৰ্কে বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আৰু কি চাকৰি আহিব নিশ্চয় আপোনালোকে গম পায়। শিক্ষা বিভাগৰ আপোনালোকৰ UP LP এনেকুৱা ধৰণৰ টেটৰ আপোনালোকৰ কিছুমান চাকৰি আছে। তাৰ লগতে আপোনালোকৰ যি 8 পাছ 10 পাছৰ পৰা যিটো গ্ৰেড 3 গ্ৰেড 4 চাকৰি আহিবনে নাহে সেই কথাও শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। কি ঘোষণা কৰিছে, লগতে নতুনকৈ চাকৰি অহা সম্পৰ্কে সকলোখিনি কথা মই আপোনালোকক দেখাই দিম। দেখাই দিয়াৰ আগতে আপুনি ক'বিছে যদি আপোনালোকে চেনেল নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো লাইক কৰি দিব। এনেকুৱা প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থকাৰ বাবে শিক্ষামন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে মই আপোনালোকক দেখাই দিছোঁ। আপোনালোকে ভিডিঅ'টো চাই লওক। 10,000 নহয়, তাতকৈ বেছিয়ে। আজি আমাৰ লোৱাৰ প্ৰাইমেৰী, আপাৰ প্ৰাইমেৰী, পষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ এই চাৰিওটা পৰ্যায়ত শিক্ষক নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাইছে। আৰু গতিকে মই যিসকলৰ যোগ্যতা আছে, অৰ্হতা আছে, তেওঁলোকক আবেদন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত টেট কাম ৰিক্ৰুইটমেণ্ট পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু যিসকলে ইতিমধ্যে টেট পাছ কৰিছে, তেওঁলোকৰ DLED আছে, তেওঁলোকে আবেদন কৰিব পাৰিব। LP টিচাৰ UP টিচাৰৰ ক্ষেত্ৰত ইয়াত বিধিসন্মতভাৱে সম্পূৰ্ণ নিকাভাৱে মেধাৰ ভিত্তিত বাছনি হ'ব আৰু সেইমতে নিযুক্তি হ'ব। গোটেইখিনি ৰেগুলাৰ পষ্ট, কোনো কণ্টেক্সুৱেল পষ্টৰ এডভাৰ্টাইজমেণ্ট হোৱা নাই। মই অৱগত হৈছোঁ। আমাৰ কিছুমান বিদ্যালয় আছিলে মিক্স মিডিয়াম, গতিকে মিক্স মিডিয়াম 10,000 নহয়, তাতকৈ বেছিয়ে। আজি আমাৰ লোৱাৰ প্ৰাইমেৰী, আপাৰ প্ৰাইমেৰী, পষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ এই চাৰিওটা পৰ্যায়ত শিক্ষক নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাইছে।